নমস্কাৰ বন্ধুসকল, এয়া কুজি থেকেৰা কাটিবলৈ লৈছোঁ, দেখিছেনে? আপোনালোকে ঘৰতে আছিলে। ঘৰৰ গছজোপা কিন্তু যথেষ্ট ওখ, সেইকাৰণে মানে পাৰিব নোৱাৰি। গছৰ তলত যিবোৰ খৰি আছে পকা, তাকে আনি বুটলি এয়া কাটিবলৈ লৈছোঁ। এয়া ৰ'দত শুকুৱাই থ'ম, শুকুৱাই থৈ ভালকৈ শুকালে সংৰক্ষণ কৰি ৰাখিম টেমাত। এয়া দেখিছে নহয়, এয়া কাটি আছোঁ বৰ্তমান। এয়া ছোৱালীয়ে ৰৈ আছে, কিন্তু কি কাৰণে ৰৈ আছে জানেনে? ছোৱালীয়ে এয়া গুটি খাবলৈ ৰৈ আছে। চাব দেই, এয়া গুটি খাই তাই বহুত ভাল পায়। এয়া তাই গুটি খাবলৈ ৰৈ আছে, কেমেৰাটো ধৰি আছে, লগতে তাই গুটি খাবলৈও ৰৈ আছে। এয়া তাই গুটি খাবলৈ ৰৈ আছে, দেখিছেনে? তাই কোনটো খাম কোনটো নাখাম কৰি আছে। এয়া আপোনালোকক দৰকাৰ হ'লে যোগাযোগ কৰিব, কুজি থেকেৰা দেই। নাই ভাল লাগিছে বুলি কৈছে খাই, দেখিছে নহয়? চাওক গুটি দেখিছে, থেকেৰা গুটি কোনে কোনে খায় বাৰু? খাই পাইছেনে আপোনালোকে? কুজি থেকেৰাটো শুকুৱাই থ'লে বহুত বেমাৰত দৰকাৰ হয়। মই সদায় প্ৰতি বছৰে শুকুৱাই থওঁ। ওচৰৰ সকলোৱে মোৰ পৰা নিয়েহি দৰকাৰ হ'লে। আপোনালোককো দৰকাৰ হ'লে জনাব দেই। কুজি থেকেৰা এয়া তাই হাঁহিছে, এয়া পৰিছিলে অলপত, দেখিছে নহয়? আৰু আছে থেকেৰা, দিছে নহয়? মই কিন্তু টেঙা পাইছোঁ দেই, দেখিছে? ছোৱালীয়ে ইমান ধুনীয়াকৈ খাই আছে, মই কিন্তু টেঙা পাইছোঁ। এয়া আমাৰ বৰ্তমান সময়তে আৰু আজিলৈ সামৰিছোঁ। ধন্যবাদ, থেংক ইউ, বাই বাই।